নমস্কাৰ। 14 আগষ্ট বুধবাৰৰ ৰাশিফলটো আগবঢ়াইছোঁ। আহক, প্ৰথমেই আহিব মেষ ৰাশি। মেষ ৰাশিৰ লোকসকলৰ আজি কৰ্মত আপুনি বহুত সংঘৰ্ষ কৰিব লগা হ'ব পাৰে। সমাজত কথা বতৰা পাতোঁতে ব্যৱহাৰ পাতি ভাল কৰিব। শত্ৰুৱে আপোনাক নিচা দেখাবলৈ চেষ্টা কৰিব। অৱশ্যে চিন্তাৰ কাৰণ নাই। আত্মীয়ৰ পৰা আপুনি অলপ সাৱধান থাকিব। অধিক পৰিশ্ৰম কৰিও আপুনি ভবাৰ ধৰণে ফল নাপাব। ব্যৱসায়ত লাভ দেখা গৈছে। বন্ধুৰ সৈতে মতভেদ দেখা গৈছে। বেলেগৰ কথা নুশুনিব। আজিৰ দিনটোত খং দমাই ৰাখক। শৰীৰ দুৰ্বল, মানসিকভাৱে চিন্তা কম কৰক। পাৰিবাৰিক চিন্তাই আপোনাক অধিক মন গধুৰ কৰি তুলিব। খোৱা বোৱাত ধ্যান দিয়ক। শুভ সংখ্যা 1, শুভ ৰং ৰঙা। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ কৰ্মত সফলতা দেখা গৈছে। ব্যৱসায়ত সফলতা পাব। আপোনাৰ বুদ্ধি পৰিশ্ৰমৰ সুফল আপুনি পাব। শত্ৰুপক্ষ দমন হ'ব। চৰকাৰী বিভাগৰ আপুনি সহযোগ লাভ কৰিব। সমাজত সন্মান বাঢ়িব। শৰীৰ ভাল থাকিব। আপোনাৰ যদি কোনো বেয়া অভ্যাস আছে, সেই বেয়া অভ্যাস আপুনি আঁতৰ কৰক। বিদ্যাত মজলীয়া, প্ৰেমত মধ্যম। শুভ সংখ্যা 9, 6, ৰং বগা। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ বাঢ়িব। আপোনাৰ কৰ্মত পদোন্নতি। ক্ৰীড়াৰ লগত জড়িত সকলে সফলতা লাভ কৰিব। বিদেশ যাত্ৰাও হ'ব পাৰে। শৰীৰ ঠিক দেখা গৈছে। যদি আপোনাৰ গৃহত বা আপোনাৰ যদি কোনো ডাঙৰ ৰোগ আছে, তেতিয়াহ'লে আৰোগ্য পোৱাৰ সম্ভাৱনা আছে। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। বিদ্যাত মনোযোগ বাঢ়িব। শুভ সংখ্যা 6, শুভ ৰং সেউজীয়া। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ দিনৰ আৰম্ভণি বৰ ভাল দেখা নাযায়। কাৰো সৈতে বাদ বিবাদ হ'ব পাৰে। মনত বেয়া চিন্তা আহিব। ব্যৱসায়ত মন নবহিব। বাসস্থান বদলি হোৱাৰ সম্ভাৱনা প্ৰবল। শৰীৰ বেয়া দেখা নাযায়। মাতৃৰ আৰোগ্য দেখা গৈছে। প্ৰেমত শুভ ফল লাভ কৰিব। শুভ সংখ্যা 2 আৰু 3, শুভ ৰং বগা। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ দিন উন্নতিদায়ক। সমাজত মান সন্মান বাঢ়িব। গুপ্ত শত্ৰু অৱশ্যে সক্ৰিয় হৈ থাকিব। এই বিষয়ত ধ্যান দিয়ক। শত্ৰুৱে নিজৰ প্ৰভাৱ দেখাবলৈ চেষ্টা কৰিব। শৰীৰৰ প্ৰতি চিন্তা বৃদ্ধি পাব। দুশ্চিন্তাৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰক। খং দমাই ৰাখক। শুভ সংখ্যা 4, শুভ ৰং কমলা। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ দিন ভালদৰে পাৰ হ'ব। কোনো কৰ্মত আপুনি সফলতা পাব। সমাজত সন্মান বাঢ়িব। ব্যৱসায়ত উন্নতি দেখা গৈছে। আপোনাৰ কোনো যদি পুৰণি সমস্যা বা মামলা মোকদ্দমা আছে, তাৰ সমাধান কৰাৰ চেষ্টা কৰক। শৰীৰৰ আৰোগ্য দেখা গৈছে। ধৰ্মত ধাউতি বাঢ়িব। শুভ সংখ্যা 6 আৰু 8, শুভ ৰং সেউজীয়া। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত পৰিয়ালত ভাল খবৰ পাব। ব্যৱসায়ত সফলতা দেখা গৈছে। সহযোগীৰ লগত ভাল ব্যৱহাৰ বজাই ৰাখক। সংগীতৰ লগত জড়িত লোকৰ সফলতা দেখা গৈছে। আপুনি কোনো দায়িত্বপূৰ্ণ কৰ্মৰ নেতৃত্ব ল'ব লগা হ'ব পাৰে। শৰীৰ নৰম দেখা গৈছে। শুভ সংখ্যা 5, শুভ ৰং বগা। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ অধিক পৰিশ্ৰমৰ পাছত সফলতা মিলিব। শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব। নিজৰ দুৰ্বলতা নেদেখাব। আপোনাৰ চিন্তা ভাৱনা ঠিক ৰাখক। ব্যৱসায়ত সফলতা পাব। পৰিৱেশ বৰ ভাল নহয়। কৰ্মক আনে আপোনাৰ প্ৰশংসা কৰিব।
সকলোৰে সহায় সহযোগ পাব, বিজয় হ'ব। শৰীৰৰ প্ৰতি নজৰ ৰাখিব, বেয়া চিন্তা ভাৱনা দূৰ কৰক, খং দমাই ৰাখক। শুভ সংখ্যা 3, শুভ ৰং ৰঙা। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত দেখা গৈছে কোনো আপোনাৰ মহত্বপূৰ্ণ কাম আদিত বাধা দেখা গৈছে। আপুনি সমস্যা বঢ়াই নল'ব, শীঘ্ৰে সমাধান কৰক। সমাজৰ কামত আগভাগ লওক। বিদ্যাত ভাল দেখা গৈছে। শৰীৰৰ প্ৰতি ধ্যান দিয়ক। ব্যৱসায় ক্ষেত্ৰতো ভালেই দেখা গৈছে। কোনো উচ্চ পদস্থ ব্যক্তিৰ সহায়ত আপুনি সফলতা লাভ কৰিব। মানসিক চিন্তা কম কৰক। ধনু ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 3 আৰু 7, শুভ ৰং হালধীয়া। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলে আজি ব্যৱসায়ত ৰিস্ক ল'ব পাৰিব। আপুনি ৰিস্ক ল'লে আপোনাৰ উন্নতি নিশ্চিন্ত। আপোনাৰ সাহস বাঢ়িব। কৰ্মত পদোন্নতি লাভ কৰিব। কোনো পুৰণি কৰ্মত আপুনি সফলতা লাভ কৰিব। ৰাজনীতিৰ ক্ষেত্ৰত আপোনাৰ মান সন্মান আগতকৈ বাঢ়িব। ব্যৱসায়ত লাভ দেখা গৈছে। আপোনাৰ সাহস পৰাক্ৰম দেখি আপোনাৰ শত্ৰু আঁতৰি যাবলৈ বাধ্য হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা গৈছে স্বাস্থ্যৰ যত্ন লওক। পুৰণি ৰোগ থাকিলে, মানসিক যদি ৰোগ আছে, এই ক্ষেত্ৰতো আপুনি সাৱধান হ'ব। আপোনাৰ আধ্যাত্মিক দিশত আপোনাৰ ৰুচি বাঢ়িব। বিদ্যাৰ্থীসকলৰো ভাল দেখা গৈছে। মানসিক চিন্তা কম কৰক। খাদ্যৰ প্ৰতি আপুনি অধিক গুৰুত্ব দিয়ক। মকৰ ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 5 আৰু 9, শুভ ৰং নীলা। কুম্ভ ৰাশিৰ লোকসকলৰ দিনটো লাভদায়ক দেখা গৈছে। কোনো পৰি থকা কাম আজি পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। সমাজত মান প্ৰতিষ্ঠা বাঢ়িব। খং দমাই ৰাখিব। সকলোৰে লগত মিলা পিছা ৰাখক, সমাধা হ'ব। শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা আপুনি আঁতৰি থাকিব। এই ক্ষেত্ৰত নজৰ ৰাখিব। আপোনাৰ কৰ্মক্ষেত্ৰত অধিক মনোযোগ বহাওক। আপোনাৰ ব্যৱহাৰ ঠিক ৰাখক। আপোনাৰ গুপ্ত শত্ৰু যদি আছে, এই ক্ষেত্ৰত অধিক আপুনি সাৱধান হ'ব। আপোনাক বৃহৎ ক্ষতি কৰিবৰ কাৰণে চেষ্টা কৰি থকা দেখা পোৱা গৈছে। শৰীৰ ভালে ৰাখক। কাজিয়া পচাল নকৰিব। যান বাহনৰ পৰা সাৱধানে থাকিব। কুম্ভ ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 7, শুভ ৰং নীলা। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ লোকসকলৰ আজি অধিক সংঘৰ্ষ কৰিব লগা হ'ব। ব্যৱসায়ত ভাল দেখা গৈছে। সমাজত প্ৰতিষ্ঠা আপোনাৰ আগতকৈও বাঢ়িব। ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ গুপ্ত শত্ৰু সক্ৰিয় হৈ আছে। আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰত বিৰোধী সক্ৰিয় হৈ আছে। আপোনাৰ কোনো ৰাজহুৱা অনুষ্ঠান বা জনসমাগমত আপুনি অপমানিত হ'ব পাৰে। এই ক্ষেত্ৰতো সাৱধান থাকিব। মীন ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 7, শুভ ৰং হালধীয়া। আজিৰ দিনটো ৰাশিফল ইমানেই।